মুখ খুলিছে এছিএছ লক্ষ্যজিৎ দাস আৰু লক্ষ্যজ্যোতি দুৱৰীয়াই ভূমি নথি কেলেংকাৰীত জড়িত বহু এছিএছ বিষয়া উপপঞ্জীয়ক দালাল আৰু অধিবক্তাৰ নাম উল্লেখ দুই ৰাজপত্ৰিত বিষয়াৰ শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আৰু বহু কেইগৰাকী এছিএছ দালাল আৰু অধিবক্তা সমীৰ শাহ নামৰ এজন লোকৰ ভূমি পূৰ্ণিমা বনজঙৰ নামত নামজাৰি কৰিছিল লক্ষ্যজিতে দিছপুৰ থানাত উপস্থিত হৈ কেইবাটাও বিস্ফোৰক ভাষ্য আগবঢ়াই ভুক্তভোগীসকলে দিছপুৰ থানাত 42/24 ৰুজু কৰা হৈছে গোচৰ লক্ষ্যজ্যোতি দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা হৈছে কমল নাথ আৰু আব্দুল পেণ্টাৰ নামৰ দুই দালালক কথা 10 লুচা এই দাৰান্দা গাঁৱত লৈছিলোঁ ৰমান হোটেলৰ কাষতে হস্পিটেলৰ কাষতে ৰমান হস্পিটেলৰ কাষত থকা মাটিখিনি আমি 2000 চনৰ পৰা 2021 চনলৈকে আমাৰ পজিশ্যনত আছে কিন্তু হঠাৎ ৰাতি গম পালোঁ যে আমি গোলাঘাটত থাকোঁ হঠাৎ গম পালোঁ যে কোনোবা মানুহ আহি আমাৰ দখল কৰিছে ডিচিকো তাত ৰিকুৱেষ্ট কৰিলোঁ কমিশ্যনাৰ পুলিচতো আমি গৈছোঁ গোটেইখিনি কোৱাৰ পিছতো দেখিলোঁ যে কোনো কাৰণত তেখেতসকল মানে আমাৰ পক্ষত নাই এটা বায়াছ ৰোল প্লে কৰিছে ঠিক তেতিয়াই লগে লগে আমি কি কৰিলোঁ মই লক্ষ্যজ্যোতি এগেইনষ্টে এখন FIR দিবলৈ বাধ্য তেখেতে যিহেতু যিখিনি কৰ্ম কৰি থকা দেখিলোঁ তাৰ ফলতেই আজি এই পৰিস্থিতি হৈছে আৰু তেখেতে আমি বাৰম্বাৰ কৈ থকাৰ পিছত নথি পৰীক্ষা কৰিব লগাৰ পিছতো তেখেতে নামজাৰি মানে আপগ্ৰেডেশ্যনটো কৰি দিলে তেখেতসকলৰ জমাবন্দীত নামটো পূৰ্ণিমা বনজঙৰ নামটো সোমাই গ'ল আমি আজিলৈকেতো দেখিয়ে পোৱা নাই তেওঁলোকক কিন্তু যেতিয়া আমি গম পালোঁ ৰাতি আহি আমি পাইছোঁ যেতিয়া তেতিয়া মোৰ নিজৰ মাটি মোৰ কটা দেখুৱাইছোঁ অথচ মোৰ মাটিৰ পৰাই মোক কটা মাৰি উলিয়াই দিছিলে তেতিয়াই মই তেওঁলোকক কৈছিলোঁ যে চোৱা ভগৱান আছে মই ন্যায় পাব লাগিব আৰু আজি মই ন্যায় পাইছোঁ চাৰ্কুল অফিচাৰ তেতিয়াতো আছিলে লক্ষ্যজ্যোতি দাস যোন এৰেষ্ট হৈছে তেখেতে আছিলে একেবাৰে গাফিলতি মানে মোৰ মাটিখিনিৰ পৰা মই পাছফালে থকা কলেজখনক ৰাস্তাটোৰ কাৰণে মাটি দাম দিছিলোঁ মানে মোৰ পৰা লৈছিলে তেওঁলোকে তেতিয়া মোক কৈছে আপুনি লোকৰ মাটি চুৰ কৰি মোক কৈছে যে আপুনি চুৰ কৰি লোকৰ মাটি